ব্ৰেকিং নিউজ আত্মসমৰ্পণ কৰক পৱন খেৰা যিমানে পলাব কথা বিক্ষম হ'ব কংগ্ৰেছ নেতা পৱন খেৰা শেষ হকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইমান দিনে আইনৰ আগত আত্মসমৰ্পণ কৰিব লাগিছিল আইনৰ পৰা কোনো খাৰি যাব নোৱাৰে গুৱাহাটীলৈ আহি আত্মসমৰ্পণ কৰক খেৰাই যিমানে পলাই থাকিব কথা বিক্ষম হ'ব যিমানে পলাই থাকিব কথা বিক্ষম হৈ গৈ থাকিব ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ মোদী চৰকাৰৰ বিৰুদ্ধে সদনত গৰ্জন গৌৰৱ গগৈৰ অসম আৰু জম্মু কাশ্মীৰত কি ভিত্তিত হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ মোদী চৰকাৰৰ প্ৰশ্ন গৌৰৱ গগৈ মুহূৰ্ততে ডাঙৰ খবৰ গৌৰৱ গগৈৰ মোদী চৰকাৰলৈ প্ৰশ্ন ৰাজনৈতিকভাৱে মজবুত হ'বলৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে নেকি সমষ্টি পুনৰ নিৰ্ধাৰণ কেৱল নিজৰ স্বাৰ্থৰ বাবে কৰিছে নেকি বিজেপিয়ে চৰকাৰে লোকসভা আসন 815খন কৰিব বিচাৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণ নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰা হৈছে আমাৰ সংবিধান প্ৰণেতাসকলৰ এই উদ্দেশ্য নাছিলে বিজেপি ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ যেটো কোম্পানীৰ ধনৰ লেনদেন দেখি চকু কপালত উঠিব আপোনাৰ ৰিনিকি ভূঞা শৰ্মা এছেট কালেক্টিভ এলএলসি নামৰ কোম্পানী অসমৰ সম্পদ লুণ্ঠন কৰি বিদেশত কলা ধনৰ সাম্ৰাজ্য আমেৰিকাৰ ওয়াইমিঙত মুখ্যমন্ত্ৰী পৰিয়ালে স্থাপন কৰিছে সাম্ৰাজ্য এই মুহূৰ্তত ডাঙৰ খবৰ মুখ্যমন্ত্ৰী পৰিয়ালৰ বিদেশত হাজাৰ হাজাৰ কোটি টকাৰ পাহাৰ হিমন্ত ৰিনিকিৰ বন্তি বাবলি ৰাজনীতিৰ ভয়ংকৰ দস্তাবেজ ফাদিল ডুবাইত আছে মুখ্যমন্ত্ৰী পত্নীৰ বিলাসী হোটেলৰ কোঠা আৰু ফ্লেট ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ 1250 টকা নহয় 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন সদনৰ মজিয়াত ৰাজ্যবাসীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কি জানি 3100 কৈও পাব পাৰে অৰুণোদয়ৰ হিতাধিকাৰীয়ে 3000 কৈ কিয় নিদিয়ে অৰুণোদয় আঁচনিৰ ধন বুলি প্ৰশ্ন কৰিছিল অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ 3100 কৈও পাব পাৰে অৰুণোদয় আঁচনিৰ ধন ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ ইণ্ডিগো বিমানত 222 গৰাকী যাত্ৰীৰ হাহাকাৰ অৱস্থা দিল্লী বিমান বন্দৰত জৰুৰী অৱতৰণ ইণ্ডিগো বিমানত বোমাতংক জৰুৰী অৱতৰণ 222 গৰাকী যাত্ৰীয়ে কঢ়িওৱা বিমানৰ দিল্লীৰ পৰা বাগডগৰা অভিমুখী আছিল বিমানখন খবৰ বিয়পাৰ পাছতে জৰুৰী অৱতৰণ টেক অফৰ পাছৰে এটিচিয়ে লাভ কৰিছিল ভাবুকি জৰুৰী অৱতৰণ 222 গৰাকী যাত্ৰী কঢ়িওৱা বিমানৰ পৰৱৰ্তী খবৰ জ্বলিছে মণিপুৰ পশ্চিমবংগত নিয়োগ মিলিটাৰী মণিপুৰৰ সলনি পশ্চিমবংগতহে অধিক গুৰুত্ব মণিপুৰত অব্যাহত হিংসা অৰ্ধনগ্ন মহিলা মণিপুৰক পিঠি দি পশ্চিমবংগত সহস্ৰ বাহিনী নিয়োগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ভোট গ্ৰহণৰ পূৰ্বে বংগৰ ৰাজপথত নামিছে যুদ্ধ টেংকাৰ পশ্চিমবংগত দুচকীয়া বাহন চলাচলতো নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ ক্ষমতাৰ স্বাৰ্থত আৰু কিমান তললৈ নামিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ এফালে মণিপুৰ জ্বলিছে হিংসাত্মক ঘটনাৰ পিছত হিংসাত্মক ঘটনা সংঘটিত হৈ আছে মণিপুৰত মণিপুৰ জ্বলি আছে কিন্তু মণিপুৰক লৈ এষাৰো মাত নোলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ য'ত মণিপুৰত মিলিটাৰী দিব লাগিছিল মণিপুৰক সুৰক্ষা কৰিব লাগিছিল মণিপুৰৰ মহিলাসকলক উদ্ধাৰ কৰিব লাগিছিল তাৰ বিপৰীতে কেৱল মাত্ৰ নিৰ্বাচন জিকাৰ স্বাৰ্থত পশ্চিমবংগত এতিয়া মিলিটাৰী বাহিনী নিয়োগ কৰিছে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পিছতে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলসমূহ কেৱল মাত্ৰ নিৰ্বাচনৰ স্বাৰ্থত নিৰ্বাচন জিকাৰ স্বাৰ্থত পশ্চিমবংগত মিলিটাৰী বাহিনী দিছে কেন্দ্ৰীয় চৰকাৰে আৰু আনপিনে জ্বলি আছে মণিপুৰক লৈ কোনো ধৰণৰ গুৰুত্ব আৰু কাণ সাৰ নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি দলৰ কেৱল মাত্ৰ নিৰ্বাচন কেনেকৈ জিকিব কেৱল মাত্ৰ শাসন কেনেকৈ ল'ব কেৱল মাত্ৰ নিজৰ আধিপত্য কেনেকৈ বিস্তাৰ কৰিব ইয়াক লৈহে ব্যস্ত আছে বিজেপি দল মুঠতে এইদৰে মণিপুৰৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি দলৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এতিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছকে ধৰি ভাৰতৰ আন ৰাজনৈতিক বিৰোধী দলসমূহৰ নেতাসকল পৰৱৰ্তী খবৰ ধ্বংস হৈ যাব নেকি মুছলমানৰ ধৰ্মীয় স্থল ভাঙি পেলোৱা হ'ল 6টা মাজাৰ আৰু মছজিদ চৰকাৰী মাটিত থকা মছজিদ মাদ্ৰাছা ধ্বংসস্তূপত কবৰস্থানতো পৰিছে চৰকাৰৰ বলডজাৰৰ কোব লগে লগে জাঙুৰ খাই উঠিছে দেশৰ মুছলমান সংগঠনসমূহ
চৰকাৰী মাটিত কেৱল মছজিদ মাদ্ৰাছাই আছে নেকি বুলি প্ৰশ্ন। উত্তৰাখণ্ডৰ অবৈধ ভূমিত থকা ধৰ্মীয় স্থলত উচ্ছেদ অভিযান, মুঠ 600 মছজিদ মাদ্ৰাছা মাজাৰ ধ্বংস। চৰকাৰৰ লগে লগে মুছলমান সংগঠনে আৰম্ভ কৰিছে প্ৰতিবাদ। আজি আকৌ হৰিদ্বাৰত থকা মাজাৰ ধ্বংস, প্ৰশাসনৰ ধ্বংস হৈ যাব নেকি মুছলমানৰ ধৰ্মীয় স্থল? মুছলমান লোকে এতিয়া চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। অন্য এটা খবৰ, কৃত্ৰিম বানত জুৰুলা গুৱাহাটীবাসী, তৎপৰ GMC, GMDA আৰু PWD ঠিকাদাৰসকল। গুৱাহাটীত কৃত্ৰিম বানৰ অবৰ্ণনীয় পৰিস্থিতিৰ পিছতেই তৎপৰ GMCৰ লগতে PWD, GMDA বিভাগৰো বাঢ়িছে এতিয়া তৎপৰতা। যুদ্ধকালীনভাৱে নলা পৰিষ্কাৰ কৰাত ব্যস্ত হৈছে তিনিওটা বিভাগ। নলা পৰিষ্কাৰৰ বাবে তিনিওটা বিভাগে নিজাববীয়াকৈ প্ৰকাশ কৰিছে নিবিদা। নিবিদা অনুসৰি আবেদন জনোৱা ঠিকাদাৰক দায়িত্ব দিছে ডিপাৰ্টমেণ্টসমূহে। দায়িত্ব লাভ কৰা ঠিকাদাৰক সকিয়নি পৌৰপতি মৃগেন শৰণীয়াৰ। নিবিদাত উল্লেখিত প্ৰতিটো নিয়ম মানিবলৈ ঠিকাদাৰসকলক এই সকিয়নি প্ৰদান কৰা হৈছে। শ্ৰমিকৰ সুৰক্ষাৰ ক্ষেত্ৰতো ঠিকাদাৰে কৰিব নোৱাৰিব কোনো ধৰণৰ গাফিলতি কৰা ঠিকাদাৰৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ আইনী ব্যৱস্থা। স্লেবসমূহ পুনৰ সুৰক্ষিতভাৱে সংস্থাপন কৰিবলৈও নিৰ্দেশনা দিয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, যদি আমেৰিকাই যুদ্ধ বিচাৰে তেন্তে আমি সাজু। এবাৰ আমেৰিকাক অপেন হুংকাৰ, যদি আমেৰিকাই যুদ্ধ কৰিব বিচাৰিছে তেন্তে ইৰাণ সম্পূৰ্ণৰূপে সাজু আছে বুলি ঘোষণা কৰা হৈছে। যুদ্ধৰ আলোচনাৰ মাজতেই ট্ৰাম্পক এইদৰে সকিয়নি প্ৰদান কৰা হৈছে ইৰাণৰ ফালৰ পৰা।